মৰিয়নিৰ 10গৰাকী শিশুৰ দ্বাৰা আয়োজন কৰা এখন বিশেষ দুৰ্গা পূজা। 9 দিন উপবাসে থাকি নিজে দুৰ্গা পূজা সম্পন্ন কৰিছে 10টা শিশুৱে। য'ত নাই জাকজমকতা, নাই কৃত্ৰিমতা, আছে কেৱল আধ্যাত্মিকতা। সমগ্ৰ ৰাজ্যৰ লগতে শাৰদীয় দুৰ্গোৎসৱক লৈ মৰিয়নিতো উখল মাখল পৰিৱেশ। তাৰ মাজতে আমি দেখুৱাবলৈ লৈছোঁ এখন বিশেষ পূজাস্থলীৰ দৃশ্য। মৰিয়নি 8 নং ৱাৰ্ডৰ ষ্টেচন ৰোডৰ 10গৰাকী শিশুৱে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত আয়োজন কৰিছে এই ভাগী পূজা। নিজে নিৰ্মাণ কৰি উলিয়াইছে দেৱীৰ প্ৰতিমা, স্ব-নিৰ্মাণ কৰিছে পেণ্ডেল। তাৰ লগতে সম্পূৰ্ণ 9 দিন সম্পূৰ্ণ নিয়মৰ মাজত কোনো পূজাৰী নোহোৱাকৈ নিজে পালন কৰিছে দুৰ্গা পূজা। এই শিশু কেইগৰাকীৰ এই মহান কাৰ্যক সহযোগ কৰিছে স্থানীয় লোকৰ লগতে অভিভাৱকসকলে। এই বৰ্ষত মৰিয়নিত আয়োজন কৰা হৈছে 15খনকৈ দুৰ্গা পূজা। যদিও সকলোতকৈ পৃথক হৈ থিয় হ'বলৈ সক্ষম হৈছে এই বিশেষ পূজাস্থলীয়ে। এইবাৰ প্ৰথম আমি বাহিৰত কৰি আছো 2024 এইবাৰৰ পৰা আমি বাহিৰত কৰি আছো। আমি টোটেল 10জন আছো আৰু আমি সবে মিলি ইয়াত কাম কৰিছো। আমি সবে মাৰ্চ মাহৰ পৰা মানে আমি মূৰ্তি বনাই আছিলো, কিন্তু মাজত পৰীক্ষা আৰু কিবা কিবি কাৰণত আমাৰ মানে মূৰ্তি বনোৱাটো অকণমান ষ্টপ হৈ গৈছিলে আৰু বিভিন্ন কাৰণ আছিলে যে মূৰ্তিটো ষ্টপ হৈ গৈছিলে। মানে এতিয়া আমি আগষ্ট মান্থৰ পৰা আকৌ মূৰ্তিটো মানে বনাও মানে চেষ্টা কৰিলো। এতিয়া হৈ গৈছে মূৰ্তিটো কমপ্লিট। পণ্ডিতটো আমি খুজিছিলো, কিন্তু এই বছৰ আমি ফটকে পোৱা নাই পণ্ডিত। আমি মানে বহুত দেৰিকে পূজা পাতিলো, ফটকে পাতি দিলো। সেইকাৰণে আমি মানে ফটকে পূজাৰী পোৱা নাই মানে। সেইকাৰণে আমি এই বছৰটো মানে ভালকে ভাবিছো যে ভালকে মানে আমি কৰি দিম পূজাটো। নেক্সট ইয়াৰৰ পৰা আমি পণ্ডিত আগৰ পৰাই যোগাৰ কৰি থৈ দিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম। মৰিয়নিৰ 10গৰাকী শিশুৰ দ্বাৰা আয়োজন কৰা এখন বিশেষ দুৰ্গা পূজা। 9 দিন উপবাসে থাকি নিজে দুৰ্গা পূজা সম্পন্ন কৰিছে 10টা শিশুৱে। য'ত নাই জাকজমকতা, নাই কৃত্ৰিমতা, আছে কেৱল আধ্যাত্মিকতা। সমগ্ৰ ৰাজ্যৰ লগতে শাৰদীয় দুৰ্গোৎসৱক লৈ মৰিয়নিতো উখল মাখল পৰিৱেশ। তাৰ মাজতে আমি দেখুৱাবলৈ লৈছোঁ এখন বিশেষ পূজাস্থলীৰ দৃশ্য। মৰিয়নি 8 নং ৱাৰ্ডৰ ষ্টেচন ৰোডৰ 10গৰাকী শিশুৱে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত আয়োজন কৰিছে এই ভাগী পূজা। নিজে নিৰ্মাণ কৰি উলিয়াইছে দেৱীৰ প্ৰতিমা, স্ব-নিৰ্মাণ কৰিছে পেণ্ডেল। তাৰ লগতে সম্পূৰ্ণ 9 দিন সম্পূৰ্ণ নিয়মৰ মাজত কোনো পূজাৰী নোহোৱাকৈ নিজে পালন কৰিছে দুৰ্গা পূজা। এই শিশু কেইগৰাকীৰ এই মহান কাৰ্যক সহযোগ কৰিছে স্থানীয় লোকৰ লগতে অভিভাৱকসকলে। এই বৰ্ষত মৰিয়নিত আয়োজন কৰা হৈছে 15খনকৈ দুৰ্গা পূজা। যদিও সকলোতকৈ পৃথক হৈ থিয় হ'বলৈ সক্ষম হৈছে এই বিশেষ পূজাস্থলীয়ে। এইবাৰ প্ৰথম আমি বাহিৰত কৰি আছো 2024 এইবাৰৰ পৰা আমি বাহিৰত কৰি আছো। আমি টোটেল 10জন আছো আৰু আমি সবে মিলি ইয়াত কাম কৰিছো। আমি সবে মাৰ্চ মাহৰ পৰা মানে আমি মূৰ্তি বনাই আছিলো, কিন্তু মাজত পৰীক্ষা আৰু কিবা কিবি কাৰণত আমাৰ মানে মূৰ্তি বনোৱাটো অকণমান ষ্টপ হৈ গৈছিলে আৰু বিভিন্ন কাৰণ আছিলে যে মূৰ্তিটো ষ্টপ হৈ গৈছিলে। মানে এতিয়া আমি আগষ্ট মান্থৰ পৰা আকৌ মূৰ্তিটো মানে বনাও মানে চেষ্টা কৰিলো। এতিয়া হৈ গৈছে মূৰ্তিটো কমপ্লিট। পণ্ডিতটো আমি খুজিছিলো, কিন্তু এই বছৰ আমি ফটকে পোৱা নাই পণ্ডিত। আমি মানে বহুত দেৰিকে পূজা পাতিলো, ফটকে পাতি দিলো। সেইকাৰণে আমি মানে ফটকে পূজাৰী পোৱা নাই মানে। সেইকাৰণে আমি এই বছৰটো মানে ভালকে ভাবিছো যে ভালকে মানে
আমিয়ে কৰি দিম পূজাটো, নেক্সট ইয়াৰৰ পৰা আমি পণ্ডিত আগৰ পৰাই যোগাৰ কৰি থৈ দিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।